যথেষ্ট ভাল লাগিলে আসলতে সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসমৰ উদ্যোগত যেটো অনুষ্ঠান আজি ইয়াত হৈছে আশা কৰা নাছিলোঁ সাধাৰণতে আজিকালি মিটিংবোৰ হ'লে আমি দেখোঁ যে দিনত মানুহ নহয় ৰাতি যদি কালচাৰেল প্ৰগ্ৰেম থাকে ছিংগাৰ আহে তেতিয়া ভাষণ দিবলৈ বহুত ঠাইত দিয়ে কিন্তু দিনৰ দুপৰীয়া দিনৰ ৰাতিপুৱাই আহি মানুহ এতিয়ালৈকে এইদৰে বাট চাই আছে এইটো সঁচাকৈ এটা সুকীয়া অনুভৱ আৰু অঞ্চলবোৰ কেনেকুৱা মই জানোৱেই কাৰণ মোৰ ঘৰ ওচৰতে ঢেকিয়ালত যথেষ্ট পিছপৰা উল্লাস ইয়ালৈ আহোঁতেও দেখিছোঁ যে ৰাস্তা ঘাটৰ অৱস্থা আজিও যথেষ্ট বেয়া যিদৰে হ'ব লাগে সেইদৰে হোৱা নাই সামগ্ৰিকভাৱেও বহু ক্ষেত্ৰত পিছ পৰি থকা দেখা যায় কিন্তু তাৰ পাছতো আজি নিতুমণি শইকীয়া ডাঙৰীয়া আহিছে মই আহিছোঁ মানুহখিনি যিদৰে তেওঁলোকে শেষলৈকে সহযোগ কৰি আছে আৰু এইটো দেখি যথেষ্ট ভাল লাগিছে আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে লৈ সাহিত্য সংস্কৃতিৰ কথা আলোচনা কৰা পৰিৱেশ এটা অসমত আজিকালি প্ৰায় নোহোৱাই হৈ গৈছে তেনে এটা সময়ত সাহিত্য সংস্কৃতিৰ কথা বিজ্ঞান মানসিকতাৰ কথাবোৰ আলোচনা হৈছে গতিকে মই ভাবোঁ এয়া অঞ্চলটোৰ বাবে এটা খুব শুভ লক্ষণ আৰু অনাগত দিনত আমি উঠি অহা প্ৰজন্মটো এই সকলো দিশতে সাহিত্য সংস্কৃতি বিজ্ঞান ক্ৰিয়া এইবোৰ দিশত আগবাঢ়ি যোৱাত এনে চিন্তাবোৰে বহুত সহায় কৰে সমাজত কিছুমান অনুষ্ঠান থাকে যিবিলাকে সমাজখনক সমাজ কৰি ৰাখিব বিচাৰে আৰু আমাৰ যি সমাজৰ ঐতিহ্য পৰম্পৰা যি সম্প্ৰীতি সমন্বয় সেইবিলাক ধৰি ৰাখিব বিচাৰে সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ গোলাঘাটত এখন তেওঁলোকৰ এক সামাজিক অভিৱৰ্তন ইয়াত তেওঁলোকে শিক্ষা আৰু সংস্কৃতিৰ সমাজৰ উন্নয়নৰ কাৰণে এই সমাৱেশখনৰ আয়োজন কৰিছিল মোৰ খুব ভাল লাগিল আহি আৰু ইয়াৰ মানুহৰ যিটো সাংস্কৃতিক চেতনা ইয়ালৈ আহি মই উপলব্ধি কৰিছোঁ কাৰণ ইয়াৰ পূৰ্বসূৰী আছিল ছৈয়দ আব্দুল মালিক ইয়াৰ পূৰ্বসূৰী আছিল ৰেকিবুদ্দিন আহমেদ আৰু এতিয়াও জীৱিত অৱস্থাত আছে ইয়াৰ পৰা অলপ দূৰতে জন্ম হোৱা অসমীয়া সমাজৰ অন্যতম এগৰাকী পুৰোধা ব্যক্তি ডক্টৰ নগেন শইকীয়া ছাৰ গতিকে যিটো জেগাত ছৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল যিটো জেগাত ৰেকিবুদ্দিন আহমেদ চাহাবৰ জন্ম হৈছিল যিটো জেগাত ডক্টৰ নগেন শইকীয়া ছাৰৰ দৰে মানুহৰ জন্ম হৈছিল সেই জেগাটোৰ মানুহৰ সাংস্কৃতিক চেতনা সামাজিক দায়িত্ববোধ কিমান ওখ হ'ব সেয়া অনুমান কৰিব পাৰি গতিকে ইয়াৰ মানুহৰ সেইটোৱেই চিন্তা আৰু চেতনা তেওঁলোকৰ এই ভাল চিন্তাখিনি সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰক অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হওক সেয়া কামনা কৰিছোঁ মানে জ্ঞানশ্ৰীৰ দেউতাকক আজি দেখিলোঁ যে জ্ঞানশ্ৰীয়ে ভাষণ দি আছে আৰু দেউতাকে তলৰ পৰা মোবাইলত গোটেই ভাষণটো বাণীবদ্ধ কৰিছে আচলতে আমাৰ তেনেকুৱা হ'ব লাগে যে আমাৰ সন্তানবিলাক সেই পৰ্যায়লৈ যোৱাটো উচিত য'ত দেউতাকে মাকে নিজৰ সন্তানক সেই পৰ্যায়ত চাব বিচাৰে আৰু সেইখিনি ভাগ্য জ্ঞানশ্ৰীৰ দেউতাকৰ আচলতে আৰু মই ভাবোঁ যে নিজৰ দৃঢ়তা আত্মবিশ্বাস থাকিলে যিকোনো শিশুৱেই নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে জ্ঞানশ্ৰীৰ যিটো সপোন সৰুৰ পৰা আইনাৰ সন্মুখত চাই কথা কৈ আজি তেওঁ এগৰাকী ভাল বক্তা হৈছেগৈ সেই সপোনে পোখা মেলিছে গতিকে দেউতাক আজি সেইফালৰ পৰা এগৰাকী সফল আৰু মই তেখেতসকলক শুভেচ্ছা জনাইছোঁ